গোলাঘাটত উলংগ চোৰক বিচাৰি হাতে হাতে জাঠি জোং লৈ ওলাল এদল পুৰুষ মহিলা। বেঙেনাখোৱাৰ সমীপৰ চিলাৰাই পথত উলংগ চোৰক বিচাৰি চলাথ কৰিলে ৰাইজে। বিগত সপ্তাহত উলংগ চোৰে বেঙেনাখোৱা অঞ্চলত সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ। নিশা হ'লেই বাসগৃহত সোমাই চোৰে সন্ত্ৰাস সৃষ্টি কৰি অহাক লৈ শংকিত হৈ পৰিছে ৰাইজ। ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীক অৱগত কৰিছে যদিও চোৰ ধৰা পেলোৱাত ব্যৰ্থ হৈছে আৰক্ষী। গতিকে আতংকত দিন কটোৱা ৰাইজে একত্ৰিত হৈ এনেদৰে চোৰৰ বিৰুদ্ধে চলালে অভিযান। উপায় নাই মানে আজি এসপ্তাহৰ ওচৰা-ওচৰি ওপৰে হ'ল মানে কি বস্তু ধৰিব পৰা নাই। আৰু দৰ্জা ঠেলিছে। এদিনটো আপোনাৰ 7:30 বজাত এই ওচৰত আমাৰ মোৰ খুৰা ল'ৰাজনৰ ঘৰতে গছ টেঙা গছত তলত সোমাই আছিলে। দেখিলে তই মানে ৱাল এনেকৈ জঁপিয়াইছে আপুনি মানে ভাবিব নোৱাৰে ইখনৰ পৰা সিখন মানে 6 ফুট 7 ফুট ৱাল সি চিন্তাই নকৰে জঁপিয়াবলৈ, কিন্তু গাত কাপোৰ কানি নাই। ইমানে মানে কেইবাদিনো মানে তাক খেলিছোঁ কিন্তু ধৰিব পৰা নাই বস্তুটো কি হৈছে। ভাত মানে খাব লৈছিলোঁ, বোৱাৰীজনীয়ে ফোন কৰি দিলে আমাৰ ঘৰ বোলে দৰ্জাখন ঠেলিলে। মুঠতে চবকে ফোনা-ফোনি কৰি ওলাই আহিছোঁ, দেখিছোঁ মানুহ ৰাইজ গোটেই ঘেৰা কৰি দিলোঁ, তথাপি তাক ধৰিব পৰা নাই। তাৰমানে বস্তুটো তাক ক'ত সোমাই দিয়ে নাই। সেইদিনাটো দিনৰ 7:30 বজাত সি গোটেই ওচৰ মানে আমাৰ কেইবাগৰাকী মানুহ মানে দেখিছে আৰু কেইবাজন ব্যক্তি মানে দৌৰ মাৰিছে। ইমানেই মানে দৌৰে তাৰমানে আপুনি ধৰিব নোৱাৰে। দেখিছোঁ ৰাতিপুৱা 8টামান বজাত দেখিছোঁ। আমাৰ এই নৱ আৰু মই এই নৱ গা ধুই আছিলে বাথৰুমত, মই পানী ধৰি আছিলোঁ। তেনেতে মানে এই মানুহজন ওলাইছে। ওলাই আমি দেখিলোঁ, দেখাত চিঞৰ বাখৰ কৰিলোঁ। কৰাত মানে এই 5 ফুট ওখ ৱাল এখন পাৰ হৈ এই মানুহ এঘৰ চোতালত জঁপিয়াই আকৌ আগফালৰ গেটৰ ৱালখন জাপ মাৰি পাৰ হৈ গ'ল। কি সন্দেহ?